Hello, I am Gutti. Welcome to my YouTube channel, Gutti's Tasty Bite. Hello everyone. আজি মই বনাবলৈ গৈ আছো কচু ঔটেঙা আৰু এয়া সৰু মাছৰ জোল। আহকচোন মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। কচু ঔটেঙা মাছৰ জোল খাই সকলোৱে ভাল পায়নি? নিশ্চয় ভাল পায়, কাৰণ এইটো আমাৰ অসমীয়া মানুহৰ এটা খাদ্য হয়। এয়া কেৰাহীটো গৰম হৈ গৈছে। এতিয়া ইয়াত মই তেল দি দিছোঁ আৰু তেলখিনি এতিয়া মই ভালদৰে গৰম হ'ব দিম। তেলখিনি ভালদৰে গৰম নহ'লে তেলৰ এটা কেঁচা গোন্ধ থাকি যায়। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই মাছখিনি ফ্ৰাই কৰি লওঁ। গৰম হোৱা তেলখিনিত এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি ফ্ৰাই কৰিবলৈ মাছখিনি অকণমান নিমখ দি লৈছোঁ। নিমখখিনি দিয়াৰ পিছত মাছখিনিত অকণমান হালধি দি লৈছোঁ। এতিয়া মাছখিনি নিমখ আৰু হালধিৰ লগত ধুনীয়াকৈ সানি লওঁ। নিমখ হালধি দি সানি থোৱা মাছখিনি এতিয়া এই গৰম তেলখিনি ফ্ৰাই কৰি লৈছোঁ। মই গোটেইখিনি মাছ একেলগতে ফ্ৰাই কৰি লৈছোঁ। মাছখিনি মই বেছি টানকৈ ফ্ৰাই নকৰোঁ, কাৰণ জোলত দিয়া মাছটো বেছি টানকৈ ফ্ৰাই কৰিলে মানে খাই সোৱাদ নালাগে। ফ্ৰাই কৰা মাছখিনি এতিয়া প্লেট এখনত ওলাই লৈছোঁ। গোটেইখিনি বাকলি গুচাই ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া কচু আৰু আলুটো সৰু সৰুকৈ কাটি লওঁ। বেছি সৰু নকৰোঁ, কাৰণ বেছি সৰু কৰিলে কচুটো গলি যায় আৰু খাই সোৱাদ নালাগে। দেখিছে মই গোটেইখিনি লৈছোঁ, কাটি ৰেডি কৰি লৈছোঁ। কচু আলু মই লৈছোঁ, ঔটেঙা, আলু, ঔটেঙা, নহৰু, পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু মান। এতিয়া খুন্দনাটোত নহৰু, আদা আৰু জলকীয়া আৰু তাতে অকণমান নিমখ দি গোটেইখিনি একেলগতে খুন্দি পেলাই পেষ্ট বনাই ৰেডি কৰি লৈছোঁ। মাছ ফ্ৰাই কৰা তেলখিনিতে মই এতিয়া পিঁয়াজখিনি দি লৈছোঁ। প্ৰথমতে পিঁয়াজখিনি দি লোৱাৰ পিছত এতিয়া ইয়াত মই নহৰু, আদা, জলকীয়া পেষ্টখিনি দি দিছোঁ। ভাজি থোৱা পিঁয়াজ আৰু নহৰুখিনিত এতিয়া মই কাটি থোৱা কচুখিনি দি দিছোঁ। কচুখিনিৰ লগতে মই আলুখিনিও দি দিছোঁ। এতিয়া কচু আৰু আলুখিনি তেলখিনিত ধুনীয়াকৈ অকণমান সময় কাৰণে ভাজি লৈছোঁ। এতিয়া ইয়াত মই নিমখ দি লৈছোঁ। নিমখখিনি দিয়াৰ পিছত ইয়াত এতিয়া মই হালধি দি লৈছোঁ। হালধিখিনি দিয়াৰ পিছত গোটেইখিনি ধুনীয়াকৈ অলপ সময় কাৰণে একেলগত ভাজি লৈছোঁ। কচু আৰু আলুখিনি ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ পৰা তেলখিনি ওলাই নাহে। ইয়াত দেখিছে তেলখিনি ওলাই আহিছে। এতিয়া কেৰাহীখনত ঢাকনি দি কচুখিনি 3 মিনিটৰ কাৰণে সিজাই লওঁ। কচুখিনি সিজাই লওঁতে গেছটো কম কৰি লওঁ। কচুখিনি সিজি থকা সময়টোলৈকে কাটি থোৱা ঔটেঙা পিচকেইটা খুন্দনাতে দি অলপ থেতেলিয়াই লৈছোঁ। ঔটেঙাটো থেতেলিয়াই ল'লে তাৰ ৰসটো তৰকাৰীত ধুনীয়াকৈ সোমাই যায় আৰু তেতিয়া তৰকাৰীটো খাবলৈ খুবেই সোৱাদ হয়। কচুখিনি 3 মিনিটলৈকে সিজোৱাৰ পিছত ঢাকনিখন আঁতৰাই আকৌ কচুখিনি একেলগত ধুনীয়াকৈ 1 মিনিটৰ কাৰণে ভাজি লৈছোঁ। আপুনি যিকোনো তৰকাৰী বনালে তৰকাৰীটো যদি ধুনীয়াকৈ লৰাই লয় তাত তেল আৰু মছলাটো সোমায় আৰু তেল আৰু মছলাটো যেতিয়া তৰকাৰীটোত সোমায় সেইটো খাবলৈ খুবেই সোৱাদ হয়। এতিয়া মই এইখিনি থেতেলিয়াই থোৱা ঔটেঙা পিচখিনি দি দিছোঁ। মই ঔটেঙাটো সৰু সৰুকৈ কটা নাই, কাৰণ ঔটেঙাটো কোমলীয়া। আপোনালোকে সৰু সৰুকৈ কাটি ল'ব পাৰে। এতিয়া কচুখিনি মই আকৌ ধুনীয়াকৈ ঢাকনিখন দি 5 মিনিটৰ কাৰণে সিজাই লৈছোঁ। কচু আৰু ঔটেঙাখিনি অলপ সময় কাৰণে সিজাই লোৱাৰ পিছত ঢাকনিখন আঁতৰাই আকৌ এইখিনি ধুনীয়াকৈ লৰাই লৈছোঁ। তৰকাৰীখন আমি যিমান ধুনীয়াকৈ লৰাওঁ মছলাখিনি তাৰ ভিতৰত সোমাই আৰু মছলাটো সোমালে মানে তৰকাৰীটো খাই সোৱাদ হয়। কচু আৰু ঔটেঙাখিনি ধুনীয়াকৈ সিজি গৈছে। যিহেতু এইখিনি মই জোল বনাম সেইটো কাৰণে মই ইয়াত পানী দি লৈছোঁ। কচুখিনি 10 মিনিটৰ কাৰণে সিজোৱাৰ পিছত
ঢাকনিখন আঁতৰাই আকৌ পাচলিখিনি লৰাই লৈছোঁ। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত তৰকাৰীটো বেছি লৰাই মাৰি দিওঁ, নহ'লে মাছখিনি ভাঙি যায়। এতিয়া আকৌ ঢাকনি দি 5 মিনিটৰ কাৰণে সিজাই লৈছোঁ। আহকচোন চাওক কচু আৰু ঔটেঙাখিনি সিজিলে নে নাই। কচু আৰু ঔটেঙাখিনি ধুনীয়াকৈ সিজি গ'ল আৰু পানীখিনিও শুকালে। এতিয়া এই তৰকাৰীখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে। তৰকাৰীখিনি চাই কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। থেংক ইউ ফৰ ৱাচিং।